তিনিজন আছে, কিন্তু তেওঁলোক সম্পূৰ্ণ ভাল, এতিয়া সুস্থ হৈছে, খোৱা বোৱা কৰিছে আৰু তেওঁলোকৰ এতিয়া তেনেকুৱা কোনো বিপদজনক অৱস্থা মই দেখা নাই মই যোৱালৈকে। CMCHৰ বাহিৰতো আছে নেকি? আমাৰ মিছনত এজন আছিলে আৰু তেখেতৰো জেৰিৰ বাহিৰেও অন্যান্য আৰু কিবা 60 বছৰৰ ওপৰত যিখিনি মানে এডাল্ট আমাৰ হস্পিটেলত ভৰ্তি হৈ থাকে, তেওঁলোকৰ অকল জেৰিটোৱেই নহয়, তেওঁলোকৰ বহুত আনুষংগিক বেমাৰ থাকে লগতে, মানে চুগাৰ থাকে, প্ৰেছাৰ থাকে, নিউমনিয়া থাকে। সেইবিলাক হৈ থাকিলে জেৰি আক্ৰমণটো পটককৈ বেছি হৈ যায় ক্ষেত্ৰত। মিছনজনৰ এতিয়া কণ্ডিশ্যনটো মানে অলপমান ক্ৰিটিকেল। মই কৈছোঁ নহয় 60-65 ইয়াৰ্ছৰ ওপৰত যিখিনি ভৰ্তি আছে যিকেইজন, সেইকেইজনৰ কণ্ডিশ্যনটো অকণমান ক্ৰিটিকেল কণ্ডিশ্যনত। তেখেত ক'ত আছে এতিয়া? মিছনতে আছিলে। সেইজন এয়াৰফ'ৰ্চে এতিয়া কি যদি বেলেগত যদি নিছে, মই খবৰটো দিল্লীলৈ তেওঁলোকৰ আমি তেওঁলোকৰ প্ৰিভেণ্টিভ মেজাৰখিনি গোটেইখিনি কৰি দিলোঁ, আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা গোটেইখিনি কৰি দিছোঁ। আৰু আমি পেচেণ্টজন গৈ চালোগৈ দুবাৰ গৈ পেলাই। তাৰপিছত তেতিয়া যিহেতু এয়াৰফ'ৰ্চ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়, আমি তেওঁলোকৰ ভিতৰতে হেতা-হেতা কৰিব নোৱাৰোঁ, সিদ্ধান্তটো তেখেতসকলৰ নিজৰে হয়। গতিকে য'ত তেওঁলোক এয়াৰফ'ৰ্চৰ ভিতৰত আছিলে, গোটেই একুৱেটিক প্লেন, গোটেই হাবি বননিৰে ভৰা, অতি পুৰণা ঘৰ, আৰু তাত মানে 10 জেগা আছে। তাৰপিছত তেওঁলোকক আমি লগে লগে মানে এৱাৰনেছ দিছোঁ, ফগিং কৰাই দিছোঁ। আমাৰ ফালৰ পৰা ভাকচুং DPHC আৰু ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচৰ মোৰ অফিচৰ ফালৰ পৰা আমি একেলগে যুটীয়াভাৱে 2টা ফগিং ইতিমধ্যে কৰি দিছোঁ। আৰু তেখেতসকলৰ যিখিনি মেচিন আছে, আমাৰ টোটেল 10জন লোক আক্ৰান্ত হৈছে। এইটো আমাৰ জুন মাহৰ পৰা ধৰি এতিয়ালৈকে জুলাইলৈকে 10জন লোকৰ আক্ৰান্ত হৈছিলে। তাৰে মাজত আমাৰ অফিচিয়েলি এতিয়া এজনৰহে মৃত্যু হৈছে। আৰু কালি যিজন মেডিকেল কলেজৰ পৰা হোৱা বুলি কৈছে, খবৰ দিছে, কিন্তু তেখেতৰ অকলে জেৰি নহয়, তেখেতৰ মানে অন্যান্য বেলেগ ধৰণৰ ৰোগো আছিলে। ধৰক আমাৰ টাইফইড হৈ আছিলে, তেখেতৰ টাইফইডটো পাইছে, নিউমনিয়া পাইছে। আৰু এটা কেছ যেতিয়া মৃত্যু হয়, আমি অকলে সেইটো ডেথ ডিক্লেৰেশ্যন দিব নোৱাৰোঁ। সেইটো আমাৰ কমিটি হ'ব, কমিটি বহিব, 7জন ডক্টৰ বহিব। তাৰপিছত আমি এনালাইচিছ কৰিহে তাৰপিছতে কজটো উলিয়াই তাৰপিছতে আমি ডিক্লেৰেশ্যনটো দিম। অফিচিয়েলি আমি ডিক্লেৰেশ্যনটো দিম। অফিচিয়েলি আমাৰ এজন তেখেতৰ অকল জেৰিহে আছিলে, মহিলাগৰাকী। তেখেতৰ অকল অফিচিয়েলি আমাৰ এগৰাকীহে মৃত্যু হৈছে। 10জনৰ ভিতৰত আমাৰ এগৰাকীৰ মৃত্যু ঘটিছে। আৰু বাকী যিকেইজন ল'ৰা ছোৱালী আমাৰ ভৰ্তি হৈ আছে, তেওঁলোক সম্পূৰ্ণ এতিয়া লাহে লাহে সুস্থ হৈ আহিছে, যিহেতু তেওঁলোকে 2 ড'জৰ ভেকচিন পাইছে। গতিকে তেওঁলোক বৰ্তমান এতিয়া সুস্থ। আমাৰ এনে এডাল্ট গ্ৰুপখিনি বেছি, মানে প্ৰাপ্তবয়স্ক মানুহখিনি বেছি আক্ৰান্ত হৈছে। 60 ইয়াৰ্ছৰ ওপৰত আমাৰ বেছি আক্ৰান্ত হৈছে। আৰু সেইসকলৰ আচলতে অন্যান্য কিছুমান অসুখো থাকে, ডায়েবেটিছ থাকে, চুগাৰ থাকে, প্ৰেছাৰ ষ্ট্ৰ'ক লৈ আহে। তেনেকুৱাখিনি আমাৰ বেছি চাফাৰ কৰিছে, তেনেকুৱা লোকখিনিয়ে। কিন্তু আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।